নমস্কাৰ আবেলিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল জনতা ভৱনত আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদমেল 2 নৱেম্বৰৰ পৰা ৰাজ্যত খোলা হ'ব শিক্ষানুষ্ঠান দুৰ্গা পূজা অতি সাৱধানেৰে পালন কৰাৰ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে নিদিয়ে নিৰ্দেশনা অনলাইন আৰু অফলাইন ক্লাছ চলি থাকিব আহিব নোৱাৰাসকলে অনলাইন ক্লাছ কৰিব পাৰিব শিক্ষাৰ্থীসকল বিদ্যালয়লৈ অহাটো বাধ্যতামূলক নহয় ষষ্ঠ শ্ৰেণীৰ পৰা হ'ব পাঠদান আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এইখিনি কথা ঘোষণা কৰিছে ব্যৱস্থা চাৰিটা ভাগত বিভক্ত হৈ আছে এটা হল বিশ্ববিদ্যালয় পৰ্যায় এটা হল টেকনিক্যাল এডুকেশ্যন য'ত ইঞ্জিনিয়াৰিং পলিটেকনিক এইবিলাক আহে আনটো হল আমাৰ হায়াৰ এডুকেশ্যন য'ত কলেজ বা আমাৰ বিভিন্ন ধৰণৰ ৰিসাৰ্চ ইনষ্টিটিউট সকল আহে আৰু ফাইনালি সেকেন্ডাৰী বা এলিমেন্টাৰী গতিকে আমি সিদ্ধান্তবিলাক লওঁতে প্ৰতিটো পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ কথা চিন্তা কৰি আমি অহা 2 নৱেম্বৰৰ পৰা অসমৰ শিক্ষানুষ্ঠানসমূহ মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ প্ৰথমতে আমি ক'ব খুজিছোঁ যে বিশ্ববিদ্যালয় মুকলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো নিৰ্দেশ নিদিয়ে আমি বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাক সন্মান জনাই বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলৰ ওপৰত আমি এৰি দিছোঁ যে তেওঁলোকে বিশ্ববিদ্যালয় কেতিয়া খুলিব কেনেকৈ খুলিব আৰু কি নিয়ম তেওঁলোকে পালন কৰিব গতিকে আমি প্ৰথম বুজিব লাগিব যে অন ইউনিভাৰ্চিটি or on postgraduate classes there is no instruction from the state government আমি কোনো নিৰ্দেশ এই ক্ষেত্ৰত দিয়া নাই দ্বিতীয় আহিলে কাৰিকৰী শিক্ষা টেকনিক্যাল এডুকেশ্যন 2 নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ স্কুলসমূহ নিজৰ শিক্ষানুষ্ঠানৰ কাম আৰম্ভ কৰিব so all government engineering college or polytechnic are allowed to reopen with face to face class from 2nd November এখেতসকলৰ ক্ষেত্ৰত হোষ্টেল immediately খোলা নাযাব so at least first 1 month hostel বন্ধ থাকিব আৰু প্ৰয়োজন হলে ছাত্ৰ আবাস খোলাৰ ক্ষেত্ৰত আমি 1 ডিসেম্বৰত সিদ্ধান্ত লম কিন্তু বৰ্তমান পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ 2 তাৰিখে খুলিব কিন্তু হোষ্টেল বিলাক বন্ধ থাকিব ক্লাস কোনোবাই যদি ফেস টু ফেস ক্লাস কৰিব পৰা অৱস্থাত নাথাকে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিংত হাইব্ৰিড ক্লাস হ'ব অৰ্থাৎ ফেস টু ফেস ক্লাসও চলি থাকিব আৰু অনলাইন ক্লাসও চলি থাকিব কোনোবাই হোষ্টেলৰ কাৰণে আন কিবা অসুবিধাৰ কাৰণে যদি কলেজত আহিব পৰা অৱস্থাত নাথাকে তেওঁলোকৰ কাৰণে অনলাইন ক্লাস খোলা থাকিব so it will be a blend of both online as well as offline কিন্তু face to face class 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব দ্বিতীয়তে আৰম্ভ হ'ল যে আমাৰ আন্ডাৰ গ্ৰেজুৱেট ক্লাছেছ যেটো আমি কলেজত কৰিব যাম ইয়াত আমাৰ সিদ্ধান্তটো হ'ল যে 2nd নৱেম্বৰ 2020ৰ পৰা অসমৰ সকলো মহাবিদ্যালয়ত স্বাভাৱিক শ্ৰেণী আৰম্ভ হ'ব পাৰ সেকশনত আমি কলেজৰ অধ্যক্ষসকলক কৈছোঁ যে কোভিড প্ৰটোকল মানি কোনো সেকশনতে
20 পৰা 25 জনৰ ওপৰত ল'ৰা ছোৱালীক পঢ়ুৱাব নালাগে। এনেকুৱা কিছুমান শ্ৰেণী থাকে পলিটিকেল সায়েন্স, অসমীয়া, য'ত 200-300 লৈকে ষ্টুডেণ্ট থাকে। এইবিলাকৰ ক্ষেত্ৰত আমি তেওঁলোকক কৈছোঁ যে সৰু সৰু ছেকশ্যন আপোনালোকে কৰি ল'ব, কিন্তু এটা ক্লাছত যিকোনো কাৰণতে more than 25 ষ্টুডেণ্ট হ'ব নালাগে। যদি হল হয় যে নহয় আমি ৰুমত নপঢ়াওঁ, হলত পঢ়াওঁ, ক্লাছটোৰ সাইজত যেহেতু আমি 20-25 কৈছোঁ, হলৰ সাইজত সমানুপাতিকভাৱে আমি ষ্টুডেণ্ট বঢ়াব পাৰোঁ। সে ইট ইজ এ লাৰ্জ হল। তাতে আমি ঠিক কৰিছোঁ যে পলিটিকেল সায়েন্সত আমাৰ ষ্টুডেণ্ট বহুত, গতিকে আমি অডিটৰিয়ামত ক্লাছ কৰোঁ। ইন দ্যাট কেছ proportionately number of the students can be increased, but standard classroom the maximum students should be 20 to 25. এবাৰ শিলং বাইপাছৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। দ্ৰুতবেগী ট্ৰাক মহতি আনিলে পথৰ কাষত পাচলি বিক্ৰী কৰি থকা 5 ব্যৱসায়ী। ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে নিহত হ'ল 5 গৰাকী পাচলি ব্যৱসায়ী। পুৱাৰ ভাগতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। শিলং বাইপাছত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে পথৰ কাষত পাচলি বিক্ৰী কৰি থকা 5 গৰাকী ব্যৱসায়ীক। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হ'ল 5 গৰাকী পাচলি ব্যৱসায়ী। পুৱাৰ ভাগতে সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো। এক দুৰ্ভাগ্যজনক ঘটনা, এক পথ দুৰ্ঘটনা সংঘটিত হৈছে শিলং বাইপাছত। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে পথৰ কাষত পাচলি বিক্ৰী কৰি থকা 5 গৰাকী ব্যৱসায়ীক। এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে নিহত হ'ল 5 গৰাকী পাচলি ব্যৱসায়ী। পুৱাৰ ভাগতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। বাতৰিটো এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ। স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছে ৰাজীৱ পৰাশৰক। স্বাস্থ্য পৰীক্ষাৰ পিছতে হাজিৰ কৰোৱা হ'ব আদালতত। PNRD নিযুক্তি কেলেংকাৰীত অভিযুক্ত ৰাজীৱ পৰাশৰ। শুকুৰবাৰে বিজেপি কৰ্মী ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে। মহানগৰীৰ অনিল প্লাজাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজীৱ পৰাশৰক। ৰাজীৱৰ 6 মাইলৰ বাসগৃহত নিশা চলিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। JK এপাৰ্টমেণ্টৰ 7ম মহলাত অভিযান চলালে ক্ৰাইম ব্ৰাঞ্চে। ৰাজীৱৰ বাসগৃহৰ পৰা জব্দ হৈছে বহুকেইখন চুক্তিপত্ৰ। বহু প্ৰাৰ্থীৰ লগত ধনৰ লেনদেন কৰিছিল ৰাজীৱ পৰাশৰে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ চাকৰিত দালাল ৰূপে কাম কৰিছিল ৰাজীৱে। ধনৰ বিনিময়ত চাকৰি প্ৰদান কৰে ৰাজীৱে। ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত পোহৰলৈ আহিছে এইসমূহ বিস্ফোৰক তথ্য। পঞ্চায়তকে ধৰি কেইবাটাও পৰীক্ষাৰ দালালিত জড়িত ৰাজীৱ। বৰ্তমান ক্ৰাইম ব্ৰাঞ্চত অব্যাহত ৰাখিছে জেৰা। ৰাজীৱৰ 6 মাইলৰ গৃহৰ প্ৰাৰ্থীৰ নাম এডমিট কাৰ্ড লাভ কৰিছে অভিযানকাৰী দলে। SI কেলেংকাৰীৰ পাছত এইবাৰ PNRD কেলেংকাৰী, আৰু PNRD কেলেংকাৰীটো এনেধৰণে একাংশ নেতা পালি নেতা জড়িত হৈ আছে সেয়া স্পষ্ট হৈ পৰিছে। আৰু ৰাজীৱ পৰাশৰৰ কেইখনমান আলোকচিত্ৰ আমি দেখুৱাইছোঁ। স্বাস্থ্য পৰীক্ষাৰ বাবে বৰ্তমান ৰাজীৱ পৰাশৰক লৈ যোৱা হৈছে। স্বাস্থ্য পৰীক্ষাৰ পিছতেই হাজিৰ কৰোৱা হ'ব আদালতত। PNRD নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত হয় ৰাজীৱ পৰাশৰ। শুকুৰবাৰে বিজেপি কৰ্মী ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে। মহানগৰীৰ অনিল প্লাজাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাজীৱৰ 6 মাইলৰ বাসগৃহত নিশা চলিছিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। JK এপাৰ্টমেণ্টৰ 7ম মহলাত অভিযান চলাইছিল ক্ৰাইম ব্ৰাঞ্চে। ৰাজীৱৰ বাসগৃহৰ পৰা জব্দ হ'ল বহুকেইখন চুক্তিপত্ৰ। বহু প্ৰাৰ্থীৰ লগত ধনৰ লেনদেন কৰিছিল এইগৰাকী ৰাজীৱ পৰাশৰে। আৰু আজি স্বাস্থ্য পৰীক্ষাৰ পাছতেই আদালতত হাজিৰ কৰোৱা হ'ব ৰাজীৱ পৰাশৰক। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ চাকৰিত দালাল ৰূপে কাম কৰিছিল এইগৰাকী ৰাজীৱে। ধনৰ বিনিময়ত চাকৰি প্ৰদান কৰে ৰাজীৱে। ক্ৰাইম ব্ৰাঞ্চৰ তদন্ততেই এইসমূহ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। পঞ্চায়তকে ধৰি কেইবাটাও পৰীক্ষাৰ দালালিত জড়িত এইগৰাকী ৰাজীৱ। বৰ্তমান ক্ৰাইম ব্ৰাঞ্চত যিহেতু ৰাজীৱৰ ওপৰত জেৰা অব্যাহত ৰখা হৈছে, তাৰ পাছতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত হাজিৰ কৰোৱা হ'ব আদালতত। ইতিমধ্যে ৰাজীৱৰ 6 মাইলৰ বাসগৃহৰ পৰা প্ৰাৰ্থীৰ নাম এডমিট কাৰ্ড লাভ কৰিছে অভিযানকাৰী দলে। এবাৰ বাক্সাৰ গোৰেশ্বৰত বিজেপি কৰ্মীৰ গুণ্ডাগিৰি। ৰাজপথেৰে আহি থকা যুৱকক চুৰিকাঘাট বিজেপি কৰ্মীৰ। চুৰিকাঘাটত আহত যুৱকজনৰ নাম ৰমণী বড়ো। অভিযুক্ত বিজেপি কৰ্মী মনোজ দাস আৰু হৰকান্ত ডেকাক আটক কৰিছে আৰক্ষীয়ে। বাঙালীপাৰাৰ পথত গাড়ী ৰখাই উঠোৱাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল কাজিয়াৰ।
উল্লেখযোগ্য যে পূৰ্বেও কেইবাটাও অপৰাধজনিত ঘটনাত ৰঙাঘৰলৈ গৈছিল মনোজ দাস। বাক্সাৰ গুৰেশ্বৰৰ খবৰ জনাইছোঁ বিজেপি কৰ্মীয়ে গুণ্ডাগিৰি কৰিছে তাত। ৰাজপথেৰে আহি থকা যুৱকক চৰিকাঘাট বিজেপি কৰ্মীৰ চৰিকাঘাটত আহত যুৱকজনৰ নাম ৰমণী বড়ো। অভিযুক্ত বিজেপি কৰ্মী মনোজ দাস আৰু হৰকান্ত ডেকাক আটক কৰিছে আৰক্ষীয়ে। বাঙালীপাৰাৰ পথত গাড়ী ৰখাই থোৱাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল কাজিয়াৰ। উল্লেখযোগ্য যে পূৰ্বেও কেইবাটাও অপৰাধজনিত ঘটনাত ৰঙাঘৰলৈ গৈছিল মনোজ দাস। যিটো মনোজ দাসে ডেগাৰ মাৰিছিল তেওঁ এজন বিজেপি কৰ্মী হয়। তেওঁ এজন বিজেপি কৰ্মী আগতে অবড়ো বা GSPৰ লগত জড়িত আছিল। তেওঁ এতিয়া বিজেপি কৰ্মী হৈ পেলাই বহুত গাঁৱতে দাদাগিৰি দেখাই থাকে, আমি নিশ্চয় দেখিছোঁ। আৰু প্লাছ তেওঁৰ আগতো বহুত বেয়া বেয়া ৰেকৰ্ড আছে। আমি নহয়, আমাৰ গাঁৱৰ ৰাইজে সকলোৱে জানে, আমি সদায় সকলোৱে ভুক্তভোগী তেওঁ কেনেকুৱা এজন ব্যক্তি। তেওঁ সেনেকুৱা ব্যক্তি এজনে আমাৰ আজি বন্ধু এজন ৰুমৈ বড়োক ৰাস্তাত আগৰি যিটো মাৰিলে আমি নিশ্চয় তেওঁক ধিক্কাৰ দিছোঁ। সমাগত দুৰ্গা পূজা আৰু পোহৰৰ উৎসৱ দীপান্বিতা। পূজাৰ বিশেষ ধামাকা অফাৰ লৈ সাজু হৈছে দুচকীয়া বাহন নিৰ্মাতা উদ্যোগ আপনা চুজুকীয়ে। বশিষ্ঠ চাৰিআলিত থকা আপনা চুজুকীয়ে গ্ৰাহকৰ বাবে দিছে বহুতো সা সুবিধা। ন্যূনতম সুতৰ হাৰ, ন্যূনতম ধনৰাশি জমা দিলে আপুনি নিজৰ কৰি ল'ব পাৰিব দুচকীয়া বাহন। ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে ৰাখিছে আকৰ্ষণীয় উপহাৰ। সমাগত দুৰ্গা পূজা আৰু পোহৰৰ উৎসৱ দীপান্বিতাৰ বাবে এই অফাৰ আগবঢ়োৱা হৈছে। ধামাকা অফাৰ বুলি কোৱা হৈছে দুচকীয়া বাহন নিৰ্মাতা উদ্যোগ আপনা চুজুকীৰ তৰফৰ পৰা। বশিষ্ঠ চাৰিআলিত থকা আপনা চুজুকীয়ে গ্ৰাহকৰ বাবে দিছে বহুতো সা সুবিধা। ন্যূনতম সুতৰ হাৰ, ন্যূনতম ধনৰাশি জমা দিলে আপুনি নিজৰ কৰি ল'ব পাৰিব একোখন দুচকীয়া বাহন। যেহেতু আপোনালোকে গম পাইছে পূজা আহিছে, তো কাষ্টমাৰসকলৰ কাৰণে আমি কিবা অলপ অফাৰ যোনবোৰ আপোনালোকক জনাব বিচাৰিছোঁ। তো যেনেকৈ আমাৰ ওচৰত স্কুটাৰ, মটৰচাইকেল দুটা ভেৰিয়েণ্টি আছে। ঠিক আছে, স্কুটাৰত আমাৰ বৰ্তমান আপুনি এতিয়া ল' ডাউন পে'মেণ্ট, স্পট ফাইনেন্স এইবোৰ চব এভেইলেবল আছে। অলপ মই আপোনাক আমাৰ যেনেকৈ অফাৰবোৰ জনাব বিচাৰিছোঁ। বৰ্তমান স্পট ফাইনেন্স এক্সচেঞ্জ এভেইলেবল। এক্সচেঞ্জ যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে আপ টু 5,000লৈকে বেনিফিট পাব যিকোনো মটৰচাইকেল হওক, স্কুটাৰ হওক। ঠিক আছে, আৰু কোম্পানীৰ ফালৰ পৰা এটা লাকি ড্ৰ চলি আছে য'ত মাৰুতি ছুইফ্ট ফাৰ্ষ্ট প্ৰাইজ হিচাপে দিয়া গৈ আছে। আৰু গ'ল্ড আৰু চিলভাৰ কইনো পাব আপোনালোকে। ইণ্টাৰেষ্ট 10.75 ষ্টাৰ্ট হ'ব। এইটো কাষ্টমাৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰে। সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত নগাঁৱৰ দছোৱানী ক্লাছৰ সাফল্য। দছোৱানীৰ 30জন ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দছোৱানী ক্লাছৰ পৰা সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰতিষ্ঠানটোৱে সম্বৰ্ধনা জনোৱাৰ লগতে এই ফলাফলক লৈ প্ৰতিষ্ঠানটোত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে। প্ৰতি বছৰে নগাঁৱৰ এই প্ৰতিষ্ঠানৰ পৰা ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ বাছনি পৰীক্ষাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰি আহিছে। অধিক জনাব আমাৰ সতীৰ্থ নিৰুৎপলে। সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত উজলি উঠিছে নগাঁৱৰ কেইবাগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী। আৰু নগাঁৱৰ দছোৱানী ক্লাছেছত তেওঁলোকে কোচিং লৈছিলে। তাৰপিছত তেওঁলোকে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত সুফল তেওঁলোকে লাভ কৰিছে আৰু নগাঁৱলৈ গৌৰৱ কঢ়িয়াইছে। আমাৰ লগত দছোৱানী ক্লাছৰ প্ৰাঞ্জল আছে। প্ৰাঞ্জল, ভাল খবৰ। নগাঁৱৰ কেইবাগৰাকীও আমাৰ 25ৰ পৰা 30জন মেডিকেল অলৰেডি এডমিশ্যন হ'ব, আমি চিয়'ৰ হৈ আছোঁ। আৰু আমাৰ 26জন ইঞ্জিনিয়াৰিঙত অলৰেডি এডমিশ্যন হৈছে, তেওঁলোকৰ ক্লাছ ষ্টাৰ্ট হৈ গৈছে। আৰু আজি ৰাতিপুৱা খবৰ আহিছে NIT শিলচৰতো আমাৰ 3জন ষ্টুডেণ্টে এডমিশ্যন পাইছে। তো আমাৰ 100জন এডমিশ্যন হৈছিল লাষ্ট ইয়াৰ, আমি 100জন ষ্টুডেণ্ট লৈছিলোঁ। তাৰ পৰা আমাৰ ইঞ্জিনিয়াৰিঙত 26 এডমিশ্যন হৈ ক্লাছ হৈছে। আৰু মেডিকেলত 25 পৰা 30 ভিতৰত MBBS, BDS আৰু BMS মিলি আমাৰ এডমিশ্যন হ'ব লাগে। আমি কনফিডেণ্ট। আৰু এইবাৰ কাট অফ বাঢ়িব। কাট অফ বাঢ়িলেও যিটো এক্সপেক্টেড কাট অফ হৈ আছে, ছাপ'জ জেনেৰেল 500, EWS ছাপ'জ 480 বা তেনেকৈ আপোনাৰ SC 420, তাৰপৰা OBC 410, সেই কাট অফৰ ৰেঞ্জত আমি চালে আমাৰ 25ৰ পৰা 30জন এডমিশ্যন হ'ব লাগে আমাৰ এইবাৰ। নিশ্চয় ভাল খবৰ। একেবাৰে কৃষি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে মেডিকেলত স্থান লাভ কৰিছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম তানিয়া দেৱনাথ। আৰু মেডিকেলত এবাৰ প্ৰথম দিছিলে নে আগতে দিছা? আগতে দিছিলোঁ, এইটো সফলতা আহিলে। কি নাম তোমাৰ? বৈশালী দেৱনাথ। মেডিকেলত পাইছা চিট? নিশ্চয়। মই দেখুৱাইছোঁ এইকেইগৰাকী ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও মেডিকেলত তেওঁলোকে স্থান লাভ কৰিছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম ৰকিবুল হুছেইন। এইবাৰ মেডিকেলত চিট পাইছা? ভাল লাগিছে? ভাল লাগিছে।
নিশ্চয় মই দেখুৱাইছে এইবিলাক ছাত্ৰ ছাত্ৰী কৃতি ছাত্ৰ ছাত্ৰী তেওঁলোকে মেডিকেলত তেওঁলোকে ছিট পাইছে আৰু হায়েষ্ট মাৰ্ক পাইছে তোমাৰ নাম কি মৃদুজ্যোতি মেধি হা মৃদুজ্যোতি মেধি আৰু এইবাৰ ছিট পাইছে মেডিকেলত য়েছ কেনেকুৱা অনুভৱ হৈছে ঠিকেই ভাল লাগিছে আগতে ক'ত পাইছিলে হায়াৰ ছেকেণ্ডেৰী ৰামানুজন ৰামানুজন হয় তুমি নমস্কাৰ মোৰ নাম শুভমজ্যোতি নাথ তোমাৰ ঘৰ কেঞ্চৰ কেঞ্চাৰ নিশ্চয় মই দেখুৱাইছোঁ এইগৰাকী ছাত্ৰ ছাত্ৰী তোমাৰ নাম কি স্বপ্নিল বৰা স্বপ্নিল বৰা তোমাৰ নাম শাহিদ আফ্ৰিদি নিশ্চয় মই দেখুৱাইছোঁ এইগৰাকী ছাত্ৰ ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিছে আৰু এগৰাকী ছাত্ৰ আছে কি নাম তোমাৰ ৰোহন কুমাৰ দৈমাৰী ৰোহন কুমাৰ দৈমাৰী নিশ্চয় আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে এইগৰাকী ছাত্ৰ ছাত্ৰীয়ে মেডিকেল স্থান লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াইছে আৰু তেওঁলোকে যি সুখ্যাতি সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু দশমানী ক্লাছত তেওঁলোকে কোচিং লৈছিলে আৰু দশমানী ক্লাছত সকলো আনন্দিত হৈ পৰিছে এই ফলাফল ধন্যবাদ দিলোৎপল খবৰ জনাই থাকিম এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ নৱৰাত্ৰিৰ প্ৰথম দিন উপলক্ষে আজি দেৱীক মা শৈলপুত্ৰীৰ ৰূপত পূজা কৰা হয় শৈলপুত্ৰীৰ ৰূপত দেৱীৰ দুই ভুজাৰ সৈতে আৱিৰ্ভাৱ ঘটিছে এখন হাতত এডাল ত্ৰিশূল তথা আনখন হাতত এপাহ পদুম ফুল লৈ দেৱী এটা ষাঁড়গৰুৰ ওপৰত বিৰাজমান শৈলপুত্ৰীক দক্ষ প্ৰজাপতিৰ কন্যা তথা ভগৱান শিৱৰ ভাৰ্যা সতীৰ পুনৰ অৱতাৰ বুলি বিশ্বাস কৰা হয় নৱৰাত্ৰিৰ সময়ছোৱাত দেৱী শৈলপুত্ৰী ব্ৰহ্মচাৰিণী চন্দ্ৰঘণ্টা কুষ্মাণ্ডা স্কন্দমাতা কাত্যায়নী কালৰাত্ৰি মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰ ৰূপত কৰা হ'ব পূজা অৰ্চনা অৱশ্যে কৰোনা মহামাৰীৰ বাবে এইবাৰ নৱৰাত্ৰি তথা দুৰ্গা পূজাত সেই পূৰ্বৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যোৱা নাই এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গা পূজা বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম পূজাৰ কেনে আয়োজন চলিছে নৱৰাত্ৰিৰ কেনে আয়োজন চলিছে নলবাৰীৰ পৰিৱেশ দেখুৱাব আমাৰ সতীৰ্থ ত্ৰিদীপ কলিতাই হয় আজিৰে পৰা ঐতিহ্যমণ্ডিত বিলবেশ্বৰ দেৱালত আৰম্ভ হ'ল দুৰ্গা পূজা আৰু আজি প্ৰতিপদ তিথি আৰু এই প্ৰতিপদ তিথিৰ পৰাই বিলবেশ্বৰ দেৱালত নৱৰাত্ৰি পূজা কৰা হয় আৰু এই নৱৰাত্ৰি পূজাৰ আজি প্ৰথমটো দিন আজি হৈছে প্ৰতিপদ তিথি আৰু প্ৰতিপদ তিথিৰ পূজা ইতিমধ্যে আৰম্ভ হৈছে আমি মূল মণ্ডপৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ সহযোগীয়ে দেখুৱাব এনেধৰণে পুৰোহিতে শান্তি জল দিয়া পৰিলক্ষিত হৈছে বেদৰ মন্ত্ৰেৰে এতিয়া মুখৰিত হৈ পৰিছে মন্দিৰ চহৰত সমান্তৰালভাৱে মূল মণ্ডপত যি পূজা অৰ্চনা কৰা হৈছে পূজা অৰ্চনাস্থলীও আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ আজি যিহেতু প্ৰতিপদ তিথিৰ যিসমূহ ৰীতি নীতি আছে সেই ৰীতি নীতি মতে এই পূজাভাগ আৰম্ভ কৰা হৈছে আৰু এই পূজাৰ জৰিয়তে সমাজত যাতে শান্তি সম্প্ৰীতি ঘূৰি আহে সমাজৰ পৰা অপ্ৰিয়া অপ্ৰীতি দূৰ হয় শান্তি স্থাপন হয় তাৰ বাবে দুৰ্গতি নাখিনি দেৱী দুৰ্গাৰ শ্ৰীচৰণত প্ৰণিপাত জনা পৰিলক্ষিত হৈছে আৰু পুৰোহিতগৰাকী আছে যিহেতু আজি প্ৰতিপদ তিথি এই প্ৰতিপদ তিথিৰ বিশেষ দিনটোত আমি পুৰোহিতগৰাকীৰ মুখেৰে আমি বেদৰ যি মন্ত্ৰ সেই মন্ত্ৰ শুনিবলৈ আমি চেষ্টা কৰিম সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে নিত্যং শ্রী বিজয়র নিত্যং কল্যাণ মঙ্গলং যেষাং হৃদিষ্ঠ ভগবান মঙ্গলায়তনং হরি ওম মাধবো বাসী মাধবো হৃদি স্মরন্তি সাধব সর্বে সর্বকার্যেষু মাধবম ওম সূর্য ওম মাধবায় নমঃ এনেধৰণে পূজা আৰম্ভ হৈছে বৈদিক ৰীতি নীতিমতে কিন্তু এইবাৰ ব্যতিক্ৰম হ'ব বিলবেশ্বৰ দেৱালৰ দুৰ্গা পূজা কিয়নো চৰকাৰে বান্ধি দিয়া যিসমূহ ক'ভিড প্ৰট'কল আছে ক'ভিড প্ৰট'কলসমূহ মানিয়ে এইবাৰ বিলবেশ্বৰ দেৱালয় পৰিচালনা সমিতিয়ে পূজা অনুষ্ঠিত কৰিছে আৰু এনেধৰণে পূজাভাগ আজিৰে পৰা আৰম্ভ হৈছে মই পুনৰ কৈছোঁ আজি যিহেতু প্ৰতিপদ তিথি দুৰ্গতি নাখিনি দেৱী দুৰ্গাৰ আজি প্ৰতিপদ তিথি আৰু প্ৰতিপদ তিথিৰ দিনটোত এনেধৰণে ৰাতিপুৱাৰ ভাগতে পূজা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে সমাজত শান্তি স্থাপন হওক সমাজৰ পৰা অপ্ৰিয়া অপ্ৰীতি দূৰ হওক এনেধৰণৰ বাণীৰে আচলতে ইয়াতে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আমি বিষয়ববীয়াসকল আছে তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম আজিৰে পৰা বিলবেশ্বৰ দেৱালত দুৰ্গা পূজা আৰম্ভ হ'ল কিন্তু পূৰ্বৰ তুলনাত এইবাৰ জাক জমকতা নাই আৰু বলিৰ ক্ষেত্ৰত কি হ'ব যিহেতু ঐতিহাসিক বিলবেশ্বৰ দেৱালত মহ বলি হয় বা প্ৰতিপদ তিথিৰ পৰা বলি হয় এইবাৰ কেনেধৰণে বলি বিধান হ'ব মই পুনতে সমূহ অসমবাসী তথা আপোনালোকৰ নিউজ চেনেলৰ সমূহ কলাগ্ৰহলৈকে শাৰদীয় সম্ভাষণ জনাইছোঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ত অইন বেলিৰ দৰে এইবেলিও কোনো ত্ৰুটি নোহোৱাকৈ বৈদিক প্ৰক্ৰিয়াৰে পূজা হ'ব প্ৰতিপদৰ তিথিৰ পৰা দশমীলৈ পূজা হ'ব আজি আমাৰ ইতিমধ্যে পূজা আৰম্ভ হৈছে শৈলীপুত্ৰী ৰূপে আজি পূজা আৰম্ভ হৈছে আৰু এনেকৈ নৱৰাত্ৰিৰ পূজা আমাৰ ইয়াত চলিব আৰু
কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ আমাৰ বৈদিক প্ৰক্ৰিয়াৰে পূজা হ'ব। আৰু যিহেতু এইবাৰ কৰোণা মহাভাইৰাছে গোটেই বিশ্বকে ধন্যবাদ ত্ৰিদীপ। 1928 চনৰ পৰা আৰম্ভ হোৱা ধুবুৰী কালীবাৰী দুৰ্গা পূজাই এইবাৰ ভৰি দিলে 94 সংখ্যক বৰ্ষত। প্ৰতিমা শিল্পী উত্তম কুমাৰ পালৰ পৰিয়ালে পূজা আৰম্ভ হোৱাৰ পিছৰ পৰাই এই পূজাভাগৰ প্ৰতিমা নিৰ্মাণৰ কাম কৰি আহিছে। পৰম্পৰাগতভাৱে ঢাকেৰ সাজত এইবাৰো নিৰ্মাণ কৰা হৈছে দুৰ্গা দেৱীৰ প্ৰতিমা। কোভিড প্ৰট'কল মানি পূজাৰ বাবে সাজু হৈছে ধুবুৰী কালীবাৰী। অধিক জনাব আমাৰ সতীৰ্থ জ্যোতিৰ্ময়ে। কোভিড প্ৰট'কল মানি পেলাই কৰিব লাগিব দুৰ্গা পূজা, তাৰ বাবে কিন্তু প্ৰস্তুতি চলিছে, প্ৰস্তুতি চলাইছে প্ৰতিটো কমিটিয়ে। বৰ্তমানে আমি য'ত উপস্থিত আছোঁ ধুবুৰী কালীবাৰী দুৰ্গা পূজা, যিখন অতি প্ৰাচীন এখন দুৰ্গা পূজা। আৰু যি শিল্পী আমাৰ লগত আছে, মৃৎশিল্পী যোনে আমাৰ লগত আছে, উত্তম কুমাৰ পাল মহাশয়, তেওঁৰ এইটো 4th জেনেৰেশ্যন, 4th জেনেৰেশ্যন হয়। তেওঁলোকৰ পৰিয়ালৰ মানুহ এই কালীবাৰীৰ দুৰ্গা প্ৰতিমা বনাই আছে। কেৱল মাত্ৰ কালীবাৰী নহয়, তেওঁলোকে বহু দুৰ্গা প্ৰতিমা বনায়। এইটো সময়ত যথেষ্ট ব্যস্ত তেওঁলোকে, তথাপি আমাৰ লগত কথা পাতিবলৈ সাজু হৈছে, কাৰণ কালীবাৰীৰ দুৰ্গা প্ৰতিমাৰ ইতিমধ্যে চক্ষুদান হৈ গৈছে। আপোনালোকৰ কোনে আৰম্ভ কৰিছিলে এই কামটো? মই পৰ্দাদাই আৰম্ভ কৰিছোঁ। হয়, কোনে নামবোৰ আপোনালোকৰ মনত আছে? ৰাজকুমাৰ পাল। তাৰপিছত আছিলে স্বৰ্ণকমল পাল। হয়, আপোনাৰ দেউতা? স্বৰ্ণকমল পাল। আপোনাৰ নাম? উত্তম কুমাৰ পাল। কিমান বছৰৰ পৰা আপুনি বনাই আছে? আমিতো 1918 চনৰ পৰা। আপুনি নিজে কিমান বছৰ হ'ল এইটো বনোৱা? মোৰতো 33 বছৰমান হ'ল এইটো বনোৱা প্ৰতিমা, এইটো কালীবাৰীৰ প্ৰতিমা। ইয়াৰ লগে লগে এই বছৰ আৰু কিমানবোৰ প্ৰতিমা বনাই আছে? এতিয়া 25টামান আছে। এইবাৰ কম নেকি আগতকৈ? কম, বহুত কম। আগত কিমান প্ৰতিমা বনাই? আগত 45টা বনাইছিলোঁ। এইবাৰ 20টা প্ৰতিমা নাই। তে বছৰৰ এই প্ৰতিমা বনোৱাটোৱে আপোনালোকৰ মূল কাম। মানে কেনেকৈ, মানে গোটেই বছৰটো কেনেকৈ চিন্তা কৰিছে, কেনেকৈ কি হ'ব নহ'ব কিবা? এতিয়া চিন্তা কৰিব পৰা নাই, সময় নাই। চিন্তা কৰিব মানে চিন্তা কৰিম কেনেকৈ কৰিম? এই যে চৰকাৰী নিয়ম নীতি, পৰিস্থিতি নাই চিন্তা কৰাৰ। চৰকাৰে যে এইবাৰ নিয়ম নীতিবোৰ বান্ধি দিছে, যে নিয়ম নীতিৰ মাজেৰে দুৰ্গা পূজা হ'ব বুলি কৈছে, ইয়াৰ ফলত কি পূজা